আৰু দৰ্শকৰ বাবে বিভিন্ন প্ৰশ্ন থাকিব প্ৰথমটি দল হিচাপে ফাইনেললৈ সিলেক্ট পাইছে আমি এ বি সি ডি ই এফ এনেকৈ হেৰি কৰিম আহিলে হ'ল বিশ্বজিৎ শৰ্মা আৰু ভূপাল শৰ্মা হাত চাপৰি বজাব লাগে আজিৰ প্ৰিলিমছৰ হাইয়েষ্ট স্কোৰাৰ 26 নম্বৰ পাইছে 25 নম্বৰ পাবলৈ সক্ষম হৈছে $8812938088 কমল মেধি আৰু অনুজ শংকৰ দেৱনাথ উঠি আহিব লাগে 25 নম্বৰ পাবলৈ সক্ষম হৈছে কিবা থাকিলে মোক কৈ ল'লে হ'ল কিবা যদি স্কোৰিঙত সামথিং নাই কাৰণ এইটো মেটাৰ কৰিব মানে চাই ল'ম মই চাইছোৱে বাৰু 24 নম্বৰ পাবলৈ সক্ষম হৈছে দীপজ্যোতি ডেকা আৰু শান্তন শইকীয়া মানে নলবাৰী আৰু ডিগবৈৰ জ্যোতি উঠি আহিব লাগে দিছ ইজ মই কৈছোঁ এইটো মানে কোৱা যায় এ বি চি ডি ই এফ নাই নিজৰ মতে বহিলে হ'ল এফ বহিছে মোক বিকাশে আজি এটা সহায় কৰিব লাগিব বিকাশক ডাঙৰ দায়িত্ব দি মই স্কোৰিং হ'ল কাগজ কাগজ দিলে হ'ল বিকাশক তাৰ কাগজ এখন দিলে এ বি চি ডি ই এফ আগুৱাই আনিব পৰা যাব বিকাশ আছে আমি আমাৰ বিকাশে আজি মোক স্কোৰিঙত হেল্প কৰিব ঠিক আছে বিকাশ কাগজ দি দিব তাত আছে কাগজ কলম লাগিলে মই দি দিছোঁ বাৰু আছে কলম লগত কাগজ দিলে হ'ল দুখন কাগজ এফোৰ সাইজৰ কাগজ আছে দি দিলে হ'ল তৃতীয়টি দল কমল মেধি অনুজ শংকৰ দেৱনাথ ক'ত বহি ল'ব বাৰু অনুজক বহিব নালাগে আপুনি বহক নীলোৎপল পাটোৱাৰী আৰু ভাৰ্গৱ ভূষণ বিশ্বপতি 12 নম্বৰ লাভ কৰিছে আচ্ছা পৰি বজাব লাগে 12 নম্বৰ লাভ কৰিছে নীলোৎপল পাটোৱাৰী ভাৰ্গৱ ভূষণ বিশ্বপতি ক'ত বাৰু নম্বৰ লাভ কৰিছে জ্যোতিৰ্ময় দাস আৰু প্ৰবাল শৰ্মা 8 নম্বৰ লাভ কৰিছে কি আহিব লাগে আৰু শেষৰটি দল পলটো লিখিলে পল লিন্সটো নিলিখিলে পল লিন্সটো থাকিলে তেওঁলোকে 9 নম্বৰ পালে হয় অথেলো লিখি মেকবেথ লিখিছে তেখেতসকলে আজি মানে আৰু উপায় নাই আজি আৰু হয় বাৰু কুইজৰ মিষ্টেকত দৰ্শকত পাম আজি উপায় নাই ফিয়াজ নাইপল তেওঁলোকে তেখেতসকলে লিখি কাটিছে গ্যাব্ৰিয়েল গাৰ্চিয়া মাৰ্কুৱেজ বুলি লিখিছে অকল অথেলো লিখি কেনে কাটি কেনে মেকবেথ লিখিছে আৰু পল লিন্সটো ফুল নাম লিখা নাই আজি ভালকে পালো এই ফাইনেলত উপায় নাই দিছ ইজ কুইজিং দলসমূহ আহিলে মই ভাল পাম আৰম্ভ কৰিম তন্ময় পৰাশৰ বন্দীপ শৰ্মা ক'ত মই মাথা নাছিল নেকি এতিয়ালৈকে NIT শিলচৰ নলবাৰী কলেজ তন্ময় পৰাশৰ বন্দীপ শৰ্মা উঠি আহিব লাগে ভুল কৰা নাই যদি ন অডিয়েন্সৰ স্কোৰিঙত সহায় কৰিব আৰু ভাইটিৰ নাম কি আছিল মই পাহৰি থাকোঁ ডিম্পলৰ নামটো পাহৰি থাকোঁ মই মোৰ মৰমৰ ভাইটি ডিম্পলে অডিয়েন্সৰ হেৰিত সহায় কৰিব বহি থাকিলে হ'ল উঠি গ'লে হ'ল পেজসমূহ দিলে হ'ল নাও অকণমান মই স্পেচিফিক হ'ম আৰু ফাদাৰ অফ ইংলিছ প্ৰ'জ কিবা নাযাওঁ আৰু মই যিটো বিচাৰে সেইটোতে যাম আৰু একো নাই বাৰু ষ্টিল আৰু কিছুমান প্ৰশ্নত দিগদাৰ হৈ যায় মানে তেওঁক ফাদাৰ অফ লিটাৰেচাৰ বা ফাদাৰ অফ কিবা বহুতৰ ফাদাৰ বুলি কয় মানে বহুত বস্তুৰ সেইটো মানে লিটাৰেচাৰ বুলি ক'লে এজে হ'ল আৰু ভিতৰত বহুত এলিমেণ্টছ থাকে মানে গতিকে সেইটো মিলিয়ে যায় ফাইনেল স্ক্ৰীন কাটাৰ বাবে
Next slide. So niyam hobo koilo sumai +10 for direct as well as indirect answer. Pounds +10 for correct and -10 for wrong. Okay? Niyam to hokole janu aru. Okay. Next. Prothom team e. Erpora jao clockwise anti-clockwise eneke jam. On November 19, 2005, the Academy of Certain Language made an announcement that reads, X has been used in a variety of publications including cultural, scientific and diplomatic documents for centuries and therefore it carries a very significant historical and cultural meaning. 19 November 2005 তারিখে কি হল Academy of Certain কিবারে ল্যাঙ্গুয়েজে কলে মানে যে X has been used in variety of publications. Hello ঠিক আছে variety of publication including cultural মানে X to মানে both publication of use or cultural scientific diplomatic documents for centuries ব্যবহার হয়ে আছে therefore it carries a very significant historical and cultural meaning historical and cultural meaning এটা বহন করে then hence changing X to Y would negate this established important precedent মানে কলে যে X to X to হলনি কৰিব বিচাৰল Y লৈ কলে যে X ৰ পৰা Y লৈ হলনি কৰিলে এই বস্তুটো না নেগেটিভ ইম্প্যাক্ট কৰিব and Y is a new language impression that Y is a new language I am talking about a language aru language or kiba naam ba language aru changing the uses may also give the impression that Y is a dialect used in some parts of the Iran rather than the predominant language of the country so language to change korile naam to change korile mane eneko abase Iran or the predominant language to upor dara dialect ar upabhasha jane fi anubhav hobo bibhinno criticism ahil e X aru Y কিহৰ কথা কৈছো মই নামৰ মানে ভাষা দুটাৰ নামৰ ইৰাণ X to কি Y কিবা এটা গণ্ডগোল পাই আছে 3 2 1 languages are Persian and Urdu Persian Urdu ইয়াত আধা পইণ্ট নাথাকিব দেই কৈলো তোমাৰ আগতে Sanskrit and Persian language বুলি কৈ নাই কি আৰু মই একো নকওঁ language to hol Hindi আৰু Parsi okay team D Persian আৰু Arabi Persian আৰু Arabi Persian Arabic কলে অলৰেডি উত্তৰ দিলে Hindi and Sindhi question to অকন মান ভালদৰে চাব লাগিছিল আছিল মানে বস্তুখিনি অলপ কনটেক্সট অকন বেলেগ হৈ গল মানে আৰু let's go for the answer audience কোনোবা ক'ব নেকি কিবা আইছো উত্তৰলৈকে আহিছো let's go this is Persian and Y is Farsi half parts on মই মানে actually নিদিও বুলি কৈছিলো মই কৈছো মেনশন কৰিছো মই আধা নিদিও এটো বিকজ মানে কি maximum আধাটো ক'ব মোক দুটা বাট লাগিব Persian and Farsi মই কৈ লৈছো উত্তৰটো হেৰি কৰতে Persian আছিল X then Farsi লকে হলনি কৰিব বিচাৰিছিল এটো কোনো কন্ট্ৰোভাৰ্সি এটা হল this is Persian Y is Farsi okay let's go for the next one which is the first and perhaps the only joint novel written in Assamese by whom অসমীয়া সাহিত্যত joint novel দুগৰাকী ব্যক্তিয়ে এখন novel এখন উপন্যাস লিখা মানে মই জানাত নাই মানে তেনেকুৱা বিখ্যাত but বিখ্যাত কিতাপ নাই মোক লাগিব oh yes first and perhaps the joint only and by whom কিতাপখনো লাগিব by whom লাগিব দুটা লাগিব joint novel মানে একেলগে লিখা এটা বজিটা হাতখন দাঙি আছে অডিয়েন্সত যাম বাৰু direct to team B আপোনালোকৰ direct হয় 5 4 3 2 1 কাউন্টস মই গৈছো সৰলে চাইছো ও নাম গেটা কিন্তু উল্টা পাল্টা নহয় যাতে দেই নামৰ ক্ষেত্ৰত মানে অলপ খেলিমেলি হৈ যায় তুমি আগতেও পাইছো মই কিন্তু আজি নামৰ ক্ষেত্ৰত স্পেসিফিক কম আই এম very much specific on মই
ওকে টিম বি ডিৰেক্ট মই নামৰ ক্ষেত্ৰত কিন্তু স্পেচিফিক হ'ম মই নাকাটো কিন্তু মই আধা নম্বৰ দিম কাৰণ মই প্ৰব্লেম পাইছোঁ মই কৈ আছোঁ কিয় হোমেন বৰগোহাঁই নিৰুপমা বৰগোহাঁই হোমেন বৰগোহাঁই ডাঙৰীয়া আৰু নিৰুপমা বৰগোহাঁই তেখেতসকলে লিখা ওকে কিতাপখন পুৱাৰ বিবাহ লাষ্ট ট্ৰাই অডিয়েন্স টেকনিকেলি এইটোৱে ময়ো মানে এনেকৈয়ে কওঁ মানে কাৰণ মোৰ ছিষ্টেমেটিকেলি কথাটো পুৱাৰ বিভাগে হয় বাট মানে গণ্ডু য়েছ ৰাইটাৰ দুইজন হোমেন বৰগোহাঁই ছাৰ আৰু নিৰুপমা বৰগোহাঁই বাইদেউ হয় আৰু পুৱাৰ পৰৱী সন্ধ্যাৰ বিবাহ সন্ধিয়াৰ নে সন্ধ্যাৰ সন্ধ্যা You have written Hondhiyar. Let's see, Pooja. This is Puar Purabi Hondhiyar Vibhag. So plus 10 to team A, plus 5 to team A, team B, plus A, 10 team A, plus 5 team B, plus 10 team C, plus 5 team D. Not Hondhiyar, it's Hondhar. What do you want to know? Plus 10 to team ই ভূপালে মানে ভয় খাই থাকে মই মাইনাছ চাইনাছে দিম বুলি মই দিম মানে শুদ্ধ হ'লে দিম নাম্বাৰ মানে আৰু একো নাই ইনচিকিউৰিটি কথা নাই মই দিম আৰু প্লাছ 10 টু টিম এফ টিম বি এ 5 নম্বৰ পাইছে টিম ডি এ 5 নম্বৰ পাইছে তাত বাহিৰে গোটেইকেইটা দলে 10 নম্বৰকে লাভ কৰিছে পুৱাৰ পৰৱী আৰু সন্ধ্যাৰ বিবাহ আৰু মোষ্ট প্ৰবেবলি কাপুলে লিখাও প্ৰথমখন এনেকুৱা হ'ব চাগে উত্তৰ পূৰ্বাঞ্চলৰে আৰু অসমত মই অসমীয়া উপন্যাস এনেকৈ পোৱা নাই মানে পাৰহেপছ দ্য অনলি ওৱান নিৰুপমা বৰগোহাঁই বাইদেউ তেখেতৰ ইয়াৰে জন্মস্থান বিদ্যাহাটৰ কাষতে আছিল ইয়াতে তেখেতে ডাঙৰ দীঘল হোৱা কুৱেশ্যন নম্বৰ 3 টিম চি অ'কে ইট ৱাজ দ্য বেষ্ট অফ টাইমছ ইট ৱাজ দ্য ৱৰ্ষ্ট অফ টাইমছ ইট ৱাজ দ্য এজ অফ উইজডম ইট ৱাজ দ্য এজ অফ ফুলিছনেছ ইট ৱাজ দ্য এপ'ক অফ বিলিভ ইট ৱাজ দ্য এপ'ক অফ ইনক্ৰুডুৱেলিটি ইট ৱাজ দ্য ছিজন অফ লাইট ইট ৱাজ দ্য ছিজন অফ ডাৰ্কনেছ It was the spring of hope, it was the winter of despair. We had everything before us, we had nothing before us. We were all going to direct to heaven, we were all going direct to the other way. In short, the period was so far like the present period. So basically, এখন বিখ্যাত উপন্যাস এনেকৈ ষ্টাৰ্ট হৈছিল আৰু সেই সময়ত সাংঘাতিক কিবা এটা চলি আছিল সামথিং বিপ্লৱ বা বুলি আমি ক'ব পাৰোঁ ৰিভলিউশ্যন সেই পৰিৱেশটো অস্থিৰ পৰিৱেশটো মানুহৰ আশা নিৰাশাক লৈ খুব এক্সিলেণ্ট ৱেত মানে ষ্টাৰ্ট হোৱা এখন ইউনিক ৱেত ষ্টাৰ্ট হোৱা এখন উপন্যাস চ' মোক লাগে হুইচ ভেৰি ফেমাছ নভেল উপন্যাসখনৰ নাম লাগে 5 4 3 2 1 pounds close 3 teams plus 10 to team A team A 10 নম্বৰ পাইছে minus 10 to team D অকণ মিছ কৰি দিলে minus 10 to team F minus 10 to team F মই জানো এই দুটাৰ মিষ্টেক কৰি দিব মানে yes direct to team C Tale of Two Cities Charles Dickens French Revolution I think আচ্ছা পঢ়িব যাব লাগে Tale of Two Cities A Tale of Two Cities by Charles Dickens তেখেতৰ ছদ্ম নামটো কুইজ তেখেতৰ আৰু ফ্ৰেঞ্চ ৰিভলিউশ্যন ফৰাচী বিপ্লৱৰ সেই সময়ক লৈ লিখা কিতাপখন আৰু ওৱান এণ্ড পিচ লিখিছে মানে বহুতে টলষ্টয় গৈছে মানে 10 নম্বৰ পাইছে টিম চি অ'কে ডান পৰৱৰ্তী প্ৰশ্ন টিম ডি ডিৰেক্ট Ex behind the wickets playing cricket with his nephew Thambi R.S. Krishnaswamy and Noki and Naisi Santa at Lakshmipuram residence. Lakshmipuram residence at X number of cricket খেলি আছে তেওঁ এখন ৰেয়াৰ ফটো মানে ফটোগ্ৰাফ বাই T.S. Satyan বিখ্যাত মানুহ ক্ৰিকেট খেলি আছে বহুত আগৰ ফটো ক্ৰিকেট খেলা মানুহজন বেলেগ ধৰণৰ বিখ্যাত আমাৰ মাজত সাহিত্যৰ কুইজ টিম ডি ডিৰেক্ট কুৱেশ্যন 5 4 3 2 1 pounds close 3 pounds কৰিছে yes plus 10 to team A plus 10 to team A plus 10 to team C plus 10 to team C direct to team D plus 10 to team F also gets plus 10 team D
জি শংকৰ পুৰুষ মানে প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী টিম বি নহয় অডিয়েন্স ইয়েছ পিছফালে চেমুৱেল পেকেট নহয় ভাৰতবৰ্ষৰ তেখেতৰ কিতাপখন মানে আৰু সাংঘাতিক ধৰণে বিখ্যাত আৰু সৰুতে আমি পঢ়িছিলোঁ ডিডি নেশ্যনেলটো চাইছিলোঁ তেওঁৰ মানে ভাতৃগৰাকীও বিখ্যাত দেৱজিতে উত্তৰ এটা দিছে শুনি লওঁ RK নাৰায়ণ কি বিখ্যাত কি বাৰু গোদান আৰু গোদানটো হেৰি পেঞ্চন হয় মালগুৰি ডেইজ লেটছ গো ফৰ দ্য আনচাৰ দিছ ইজ RK নাৰায়ণ তেখেতে ক্ৰিকেট খেল থকা ৰেয়াৰ ফটো কোন দলে নম্বৰ পাইছে 10 নম্বৰ পাইছে A দলে C দলে আৰু F দলে নম্বৰ পাইছে E দললৈ পোনপটীয়া প্ৰশ্ন She committed suicide by filling her pockets with stones and walking into river Ouse. তেখেতে সুইচাইড কমিট কৰিছিল বিখ্যাত সাহিত্যিক আৰু পকেটত মানে ৰিভাৰ ওচৰ ওচৰত তেওঁ সুইচাইড কৰিছিল আৰু ষ্ট'ন লৈছিল কিছুমান শিল লগত লৈ গৈছিল She was cremated and her ashes are buried beneath an elm tree of garden and monk's house. Basically তেওঁ হাজবেণ্ডৰ লগত আছিল তাতে তেখেতক ক্ৰিমেশ্যন কৰা হ'ল ধুনীয়াকৈ ক্ৰিমেশ্যনৰ কাষত শিল ষ্ট'নৰ এইবিলাকো দিয়া হ'ল আৰু মানে প্ৰথমবাৰ মানে নিজৰ ভিতৰৰ পেইন ট্ৰেজেডি মানুহৰ জীৱনৰ যি ছাফাৰিঙৰ ওপৰত এক্সট্ৰিমত লিখা মেলা কৰা ব্যক্তি আছিল তেখেত আৰু পেইন ছাফাৰিং মানুহৰ জীৱনৰ ছাফাৰিঙৰ ওপৰত এক্সট্ৰিমত লিখা মেলা কৰা নিজৰ ছাফাৰিঙৰ ওপৰত মই বহুত ইজি কৰি দিছোঁ চি বুলি দিছোঁ দিছ ইজ চ' 5-4 টিম ই 3-2 1 pounds close only 230 pounds plus 10 team A is going good plus 10 team A team C ও 10 নম্বৰ পাইছে পৰৱৰ্তী প্ৰশ্ন মানে প্ৰত্যেক প্ৰশ্ন কাৰিছিল বাৰু টিম ই টিম F জৰ্জ এলিয়ট মানে মেৰিয়ান ইভান্স মানে নহয় ফ্ৰাংক নহয় আৰু ডিম দি আছে বাকী পানীৰ বটল কোনোবা দিব পাৰিব নেকি দুটা আনি দিলে হ'ল জেন অষ্টিন প্ৰাইড এণ্ড প্ৰেজুডাইজ য়েছ এমিলি ডিকেনছন নহয় এক্সট্ৰিম পেইনফুল লেটাৰ টু চামন কিবা এখন লিখিছিল এক্সট্ৰিম আৰু ভাৰ্জিনিয়া উলফ হয় জানো চা উত্তৰটো বুজা হাত চাপৰি বজাব লাগে দেৱজিতে খুব শুদ্ধ উত্তৰ এটা দিছে ভাৰ্জিনিয়া উলফ নিজৰ ছাফাৰিং পেইনৰ বিষয়ে মানে এক্সট্ৰিম ৱেট লিখা মানে প্ৰথম মানে আৰু and she committed suicide. Question number 6, last question of this round. An infamous manuscript called X was given to Voltaire in 1760 by Louis Lode de Fadouber. It was in French and said to be the French translation of a Sanskrit original. Voltaire was enthusiastic about the work, had it copied, and brought it to the attention of others. It was first published in 1778, 11 years before the revolutions. Voltaire died that same year. The genuineness of the X was first questioned in 1782. These doubts were confirmed in 1822. Rather than an original Sanskrit work, text turned out to be French text written by French historians. So basically, an perversion of Bhakti literature and the corpus created throughout India. So what a text that are naam lage. যেটো বহুতে মানে ক'ব বিচাৰে it was originally in মানে it was in French said to be French translation of Sanskrit original বুলি ক'ব বিচাৰে বহুতে ক'ব বিচাৰে আমাৰ পিছত আহিছিল infamous কিন্তু বহুত important significant infamous মানে but it is like মানে কি বুলি কম নীতি শাস্ত্ৰ টাইপৰ মানে সাংঘাতিক মানে আৰু বহুত ইম্পৰ্টেন্স আছে if you read literature বিষয়ে জনা যায় মানে The genuineness of the X was first questioned in 1782. These doubts were confirmed in 1822. Rather than an original Sanskrit work, the text turned out to be French text, written by French Jesuits. So when I question the French of France, they are the prothom likha goisil. Pisot amar translation kora goisil. Tat mane likha goisil. So both Sanskrit will claim kore.
So identify the text. Bhakti literature পৰা আদি কৰি সাংঘাতিক ধৰণে identify the text. In মানে কথাটো হ'ল ইণ্ডিয়ান বুলি আমি জানি থাকো ইণ্ডিয়ান বুলি ফেমাস ফৰেনাৰ বা বহুতে জানে বাট বহুত মানে জেনুইননেছ এক্সেস ফাৰ্স্ট কোৱেশ্চন খুদিলে মানে যে এইটো ফ্ৰেঞ্চতে প্ৰথম হৈছিল তাৰ পৰা আমাৰ ইণ্ডিয়াত ট্ৰান্সলেচন হৈ মানে আমাৰ পৰা বিখ্যাত বুলি ক'ব বিচাৰে বাট আমি আৰু বুলিয়ে জানে মানে আমি গম পাওঁ মানে আৰু এইটো সময়ত বহুত হেৰি মানে ইফ ইউ নো ইট মানে আৰু ইটস লাইক আৰ্ট অফ ওয়াৰখন আছে যে চাঞ্জুৰ আৰ্ট অফ ওয়াৰখন আছে লাইক দ্যাট কাইণ্ড অফ মানে আৰু inspirational type kinda of 5 4 3 2 1 bounce close team F direct okay Hiruvallu kiba something koise aru moi silapati karam tum nohoy sai asu moi sam baru Jataka tells jataka nohoy audience let's see this is Izuru Vedam আমি মানে খসৰলে পাম ইটস লাইক এ ভেৰি ফেমাস বহুত ষ্ট্ৰং এৰিয়া হয় আৰু আমাৰ ইণ্ডিয়ানতকে ফৰেন প্লেয়াৰ্স বহুত এটো ফলো কৰে মানে ইটস লাইক Izuru Vedam আৰু বহুতে ক'ব বিচাৰে ইণ্ডিয়ান অৰিজিনেল ইণ্ডিয়ান এংগুলতে বিখ্যাত মানে বাট দ্য থিং ইজ কি ফ্ৰেন্সৰ হেই কথাটো আই মানে বহুতে ক'ব বিচাৰে যে ফ্ৰেন্সতে প্ৰথম হৈছিল আমি ট্ৰান্সলেচন কৰিলে আমাৰ মাজৰ পৰা বিখ্যাত হৈ গ'ল আকৌ এন্টিক্লকৱাইজ আৰম্ভ কৰোঁ স্কুলখন পিছত জানি লওঁ ওকে টিম 6 পৰা যাব নেক্সট কোৱেশ্চন প্লিজ সেম ৰুলছ What connects the following plays by Madhav Deva? Madhav Devar এই যিখন দুখন নাটক ড্ৰামা নাম হ'ল অৰ্জুন ভঞ্জন আৰু দধি মথন কি মানে স্পেশালিটি কি মোক ফান্ডা লাগে মাধৱ দেৱৰ কথা আমি জানো দধি মথন আৰু অৰ্জুন ভঞ্জন কিয় মানে কিবা এটা বিশেষত্ব আছে সামথিং কি 5 4 অমুক ফান্ডাটো লাগে আৰু কিয় সুধি আছো স্পেসিফিক কানেকশন লাগে কিয় মানে Following place দুখনৰ কিয় মানে বিশেষত্ব এটা আছে সামথিং 5 না মোক স্পেসিফিক লাগিব মোক মই আই এম লুকিং ফৰ সামথিং স্পেসিফিক আই এম লুকিং ফৰ দ্যাট ফান্ডা মানে This is the answer এটো উত্তর টিম ডি +10 টিম এ -10 টিম বি সেম আনসার লিখিছে -10 টিম না মই এবাৰ চান্স দিছো মানে কথাটো হল কি তেলগু দিছো মানে আই এম লুকিং ফৰ সাম স্পেসিফিক ফান্ডা নট দ্যাট মানে আৰু আমি স্পেসিফিক ফান্ডা হেতুৰ বিষয়ে এওৰে নহয় মোৰ মতে নহয় মই যিমান দূৰ পঢ়িছো বাট মানে মই তেলগু দিছে বেলেগ এটা লাইনত গৈছে বিভিন্ন কৰি দিব পাৰিছে বাট আই ওয়ান্ট সামথিং ভেৰি স্পেসিফিক কানেকশন লাগে মোক দুখনৰ মাজত কিবা এটা কিয় মানে নট কানেকশন আৰু ফান্ডা এটা লাগে আৰু এটা মই সুযোগ দিছো লাষ্ট সুযোগ এটা মই দিছো আমাৰ ফিজিক্যালি মই -10 टीम A टीम B -10 टीम C +10 टीम C gets +10 टीम C +10 direct কারছিল D A +10 পাইছে A -10 B -10 C +10 অৰ্জুন ভঞ্জনখনক মানে দধিবথন বুলি কয় আৰু মানে মাধৱ দেৱৰ মানে বাকীখন নাটক ঝুমৰা বুলি কয় কেৱল এটাই নাট মানে আৰু অৰ্জুন ভঞ্জনখনৰ মানে দধিবথন এটাই নাম মানে দধিবথন বুলি জনা যায় আৰু মানে বাকীখন নাটক ঝুমৰা বুলি কয় মই মানে ফান্ডাটো হ'ল কি মই +10 দিব নোৱাৰিম বাট -2 দিব নালাগে মানে
সেইটো স্পেচিফিক কানেকশ্যনো আপোনালোকৰ নোহোৱা নহয় মাইনাছটো গুচাম মানে নহয় সেইটো নহয় একচুৱেলি মানে ইটছ ফাইন হ'ব পাৰে কেতিয়াবা মিছআণ্ডাৰষ্টেণ্ডিং এটা সেইটো মানে কি হয় সেই কানেকশ্যনটো সাংঘাতিক নোহোৱা নহয় বাট সেইটো মই ফাণ্ডা সোধা নাই আই ৱাজ লুকিং ফৰ মাইনাছটো গুচাই দিলে প্লাছ নাপায় তেওঁলোক স্পেচিফিকেলি ক'লে প্লাছে দিব পাৰি বাট মানে সেইটো ফাণ্ডা মই বিচৰাই নাই ফাণ্ডা ইজ ভেৰি চিম্পল নেক্সট গ' same play with two different names this is the same play with two different names নহয় জুমৰাটোৰ কথাটো সেইটো কথা ঠিক আছে বিকজ টিম এ একো নাপায় নম্বৰ 0 টিম বি 0 টিম সি 10 টিম ডি 10 টিম এফ 0 টিম ই 0 টিম এফ 10 what is the functions of this device that the friends public use what are the three options 1 minute 3 minutes and 5 minutes inscribed on it মানে সেইটো আৰু এইটো মানে ফ্ৰান্সত যদি যোৱা যায় আমি ট্ৰেভেল কৰোঁ এই ডিভাইচটো আমি পাওঁ ট্ৰেভেল কৰোঁতে চ' বেচিকেলি কি কামৰ মানে পাব্লিক ইউজ চ' ইফ ইউ ট্ৰেভেল ইন পাব্লিক বাছেছ এণ্ড পাব্লিক ভেহিকলছ লাইক ডেট ট্ৰেইন বা কেনেকুৱা কি ইউজ কৰা ফ্ৰেন্সত 1 minute 3 minute 5 minutes মোৰ মানে একো নাই মোক ডিছক্ৰিপশ্যন অলপ বহলা ধুনীয়াকৈ ক'লে হ'ব কথাখিনি 5 4 3 2 1 bounce close টিমি মানে 1 মিনিট ধৰি পেলাই 1 মিনিট দৰ্জাখন খোলা থাকে মানে দৰ্জাখন খোলা থাকে মানে 1 মিনিট আৰু 3 মিনিটৰ কাৰণে 3 মিনিট দৰ্জাখন খোলা থাকে সাহিত্যৰ কুইজত মই সুধিম কেলে জেব্ৰা ক্ৰছিঙত থাকে চ' মানে মানুহ যেতিয়া পাৰ হ'ব তেতিয়া দিছ ইজ লিটাৰেচাৰ কুইজ actually these are the time traveler এটা বাস বুলি কৈছে ক'ৰবাত গ'লে তাৰমানে ৰিডিং কৰাৰ কাৰণে এইটো টাইম মানে চুজ কৰিব পাৰে বুক হওক ইণ্টাৰনেট হওক চাৰ্চিং কৰিব পঢ়িব পাৰে সেইবোৰ মানে পঢ়াৰ ওপৰতো মানে ইমান সময় পঢ়িব পাৰিব বাধা মানে নাই দে আৰ বেছি ফ্ৰী বাৰু ফ্ৰীডম আছে বাৰু Basically, this is a device. You can listen the summary of a book. If you choose the 1 minute, this device will give you the summary of a particular book in 1 minute. Big round of applause for the team. This is plus 10. Summary of a book by story. Let's go. So these are the short story producing machines in the transparent blocks in French. Basically, short story book বা কিবা হৰ তাত মানে সামাৰি বা এনেকুৱা ধৰণৰ থাকে যাতে মানুহখিনিয়ে লং ডিষ্টেঞ্চত বাছত বা ট্ৰেইনত ট্ৰেভেল কৰি থাকিলে বোৰ নহয় মানে বহুত দূৰ ট্ৰেভেল কৰি থাকে বোৰ হৈ যায় চ' এইটো বোৰ নোহোৱাৰ বাবে মানে ইট প্ৰডিউচেছ ষ্টৰিজ অফ দ্য টাইম লিমিট ডিপেণ্ডিং অন দ্য ডিষ্টেঞ্চ ইউ কভাৰ থ্ৰু দ্য বাছেছ ট্ৰেইনছ এটচেট্ৰা বেচিকেলি ত' ভেৰি গুড ৱৰ্কআউট এনচাৰ আছিল এইটো ৰক টিমে দিছে কুৱেশ্যন ইটছ এ গুড কুৱেশ্যন টিম এ প্লাছ 10 নেক্সট ওৱান টিম ডি অ'কে মই কালি ৰাতি এইটো বনাইছোঁ 3টামান বজাত Project Prohari, an initiative since 2001 to prevent offences of witchcraft and social prejudice has been operational. অসমত 2001 চনৰ পৰা প্ৰজেক্ট প্ৰহৰী বুলি এটা প্ৰজেক্ট চলি আছে এতিয়ালৈকে এই যেটো আমাৰ ডাইনি হত্যা বা সোশ্যাল যিবিলাক এভিল গাঁও সমাজত বা গ্ৰাম্য সমাজত থাকে তাক ৰুট কৰাৰ বাবে Give me the Sahitya Academy Award winning book which was written by the man behind this project. এই প্ৰজেক্টটো যাৰ কনসেপ্ট আছিল যিগৰাকী ব্যক্তিৰ যাৰ আইডিয়া আছিল সেই ব্যক্তিগৰাকীয়ে সাহিত্য একাডেমি পোৱা কিতাপখন তেওঁ সাহিত্য একাডেমি পাইছিল পোৱা কিতাপখনৰ নাম লাগিব থিংক আসাম গভৰ্ণমেণ্ট প্ৰজেক্ট প্ৰহৰী কনচেপচুৱেল ক্লু দিয়া নাই বাৰু এইখিনি দিমে বাৰু তো দেন তেখেতে সাহিত্য একাডেমিও পাইছে কিতাপখনৰ নাম লাগে মোক মানুহজনৰ নাম নালাগে আৰু মানুহজন নাই এইটো মই ক'ব নোৱাৰিম জীৱিত yes 5 4 3 2 1 pounds close team B pounds team D direct hobo okay team B -10 to team B -10 team B অনন্তৰাতি কাইলৰ দিনবোৰ আমাৰ হ'ব মানে আচ্ছা নহয় না উইথ
is written by the main character. ভুল এতিয়াও আছে জীৱিত কথা ৰত্নাকৰ ধ্ৰুৱজ্যোতি বৰা ধ্ৰুৱজ্যোতি বৰা দেন নাই লাষ্ট আকাশলৈ বহুত দূৰ আচ্ছা নহয় বাৰু হ'ল কভাৰ হ'ল এনেকুৱা প্ৰজেক্ট কোনে ল'ব পাৰিব এজন অসামৰিক সেৱাত থাকিব লাগিব কোন আছে কুল শইকীয়া ছাৰ ষ্টাৰ্টেড দিছ এণ্ড 2015 চনৰ সাহিত্য আকাশৰ আৰু কুল শইকীয়া ছাৰ XDCP আছিল আকাশৰ ছবি আৰু অন্যান্য গল্প তেখেতে সাহিত্য একাডেমি বঁটা পাইছিল আৰু প্ৰজেক্ট প্ৰহৰী উইচ হাণ্টিঙৰ বাবে একচুৱেলি আমাৰ যি ডাইনী হত্যা বা এনেকুৱা ধৰণৰ সমস্যাবোৰ আছে সমাজত তাৰ বাবে তেখেতে আছিল মেন বিহাইণ্ড দিছ প্ৰজেক্ট কনচেপ্ট এতিয়াও চলি আছে এতিয়াও মই কালি কানেক্ট কৰি দিলোঁ মানে কথাটো কুৱেশ্যন নম্বৰ 10 ডিৰেক্ট টু টিম চি আইডেণ্টিফাইড এ নভেল ক্লু দিছোঁ মই এই মুভিৰ কেৰেক্টাৰৰ পৰাও মানে এইকেইটা নভেলখনৰ লগত পৰা মুভি এখনো বনাইছে 2012 মানত বনাইছিল চাগে এই তাৰে মানে কি বুলি ক'ম আৰু য়েছ ভেৰি ফেমাছ নভেল য়েছ ইডি ৰেডমেন আছিল মুভিখনত তাৰ হিউ জেকমেন আছিল নেকি য়েছ বাট নভেলখন বহুত বিখ্যাত সাহিত্যিকজনো বিখ্যাত মষ্ট প্ৰবাবলি মই এনে এটা কৈছোঁ মই মনত পৰিছে লংগেষ্ট চেণ্টেন্সো চাগে ইংৰাজী সাহিত্যৰ কিতাপৰ মষ্ট প্ৰবেবলি মই এইটো ক্লু হিচাপে ধৰিবলৈ দিয়া নাই আৰু লংগেষ্ট চেণ্টেন্সো চাগে এখন কিতাপৰে হয় মই যিমান দূৰ জানো 5 4 3 2 1 bounce close team C direct plus 10 to team A plus 10 to team F মানে মোৰ হেৰিটো কাম কৰিলে মানে টিম চি ডিৰেক্ট লা মিজাৰেবল বাই ভিক্টৰ হিউগো আচ্ছা কৰি বজাব লাগে টিম চি ইজ গেটিং প্লাস 10 লা মিজাৰেবল বাই ভিক্টৰ হিউগো ইয়েছ হয় সেইটো হয় চাগে মই মনত কৰিছোঁ লংগেষ্ট চেণ্টেন্স হয় ইটছ য়েছ লেটছ গো মোৰ মানে ভয় লাগি আছে যদি নহয় এইটো মাইনাছ খালে মোক দিগদাৰটো পিটিব মানে চ' লা মিজাৰেবল ভিক্টৰ হিউগো ইজ কাৰেক্ট আনচাৰ পৰৱৰ্তী প্ৰশ্ন আগবঢ়াইছোঁ টিম বি টিম এ প্লাছ 10 পাইছে টিম চি এ প্লাছ 10 পাইছে আৰু টিম এফ এ প্লাছ 10 পাইছে য়েছ চি ৱাজ চিলেক্টেড ফৰ দ্য IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ ইন 1979 তেখেতে 1979 চনত ভাৰতীয় প্ৰশাসনিক সেৱা পদ পালে জইন কৰিলে তাৰপিছত তেখেতে বাদ দিলে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পদ বাদ দি কেনে তেখেতে জাৰ্নেলিজিম সাংবাদিকতা জাৰ্নেলিজিম আৰু মানে সাহিত্যৰ ক্ষেত্ৰখনত কাম কৰিবলৈ আগবাঢ়িল এণ্ড she was the first woman from her state তেখেতৰ ৰাজ্যৰ পৰা প্ৰথমগৰাকী মহিলা যিয়ে IAS বিষয়া আছিল এণ্ড হুইচ চি মোক লাগে তেখেতৰ নাম লাগে আৰু 2017 চনত তেখেতে ইংৰাজী ভাষাত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল সাহিত্য একাডেমি কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছিল মানে এইটো চাই ল'ম পাউণ্ডছততো নাই বাপৰে বাপ পাউণ্ডছততো হ'ব নোৱাৰে বাগৰি গ'লে আৰু আধা বাৰটোত মই দিব পাৰোঁ আৰু 5 না এইটোত আৰু এইটো মানে অলপ আধাটোত চাইছোঁ সেইটোত মানে কানেকশ্যনটো এনেকুৱা আছিল XY আছিল আৰু নাই মেনুপুলেট মই হোৱাই নাই কথা নাই বাৰু মানে সেইটো বাৰ্ডত সেইটো কুৱেশ্যনত কি আছিল X আৰু Yটো অলপ ৰিলেটেবল আছিল মানে এইটোত আধা পাৰ্ট দিব পাৰি মানে 5 4 3 2 কোনে পাউণ্ডছ 1 pounds close yes write down না মোক এইটো ভালকৈ লাগিব এনচাৰ দুটা টাৰ্ম লিখিছে অব্লিক দি কিতাপৰ নামত অব্লিক নাই কোনটো মোক দিয়ক চিয়'ৰকৈ প্ৰপাৰ নাউনৰ ক্ষেত্ৰত মানে কম্প্ৰমাইজ হ'ব নোৱাৰে অঁ সেইটোৱে ঠিক প্লাছ 10 টিম চি ডিৰেক্ট টু টিম বি
এই থমাদি ও গীতাঞ্জলি সামথিং যোৱা বছৰে পাইছে ন মামাং দাই আৰু ৰেড ৰিভাৰ ৰেড ৰিভাৰ মানে কথাটো উল্টা টাইপৰ হ'ল মানে পাছ অডিয়েন্স মামাং দাই ইজ কাৰেক্ট +5 ফৰ দেম +5 ফৰ দেম ৰেড ৰিভাৰ ৰঙা নদী হ'লে কলা পাহাৰ ন লেটছ গো দিছ ইজ দ্য ব্লেক হিল এণ্ড মামাং দাই মানে ভাবিছিল মানে তাকে ভাবিলে মানে আৰু চ' দুটা দলে নম্বৰ পাইছে সম্পূৰ্ণ নম্বৰ দুটা দলে পাইছে আৰু 5 নম্বৰ পাইছে টিম এফে টিম এ লৈ পোনপটীয়া প্ৰশ্ন The painter was injured at the age of 18 in a bus accident that resulted in serious injuries to her entire body. So bus accident ot 18 বছৰ বয়সত এটা ইনজুৰি হ'ল গুটে গাৰুত তেওঁ বহুত আঘাতপ্ৰাপ্ত হ'ল আঘাত পালে Her spine, ribs, pelvis, right leg and abdomen were particularly damaged. Spine, ribs, pelvis, right leg, abdomen quite damaged হৈ গৈছিল বহুখিনি She would deal with wounds from this accident for the rest of her life. She painted a self-portrait after an operation on her spine. তেওঁ নিজৰ পেইনৰ কথা মানে পেইণ্টিঙৰ জৰিয়তে তেওঁ আঁকিছিল আৰু নিজৰ সেলফ পোৰ্ট্ৰেট এখন কৰিলে গোটেই পিঠিৰ ৰাজাৰডালৰ এটা অপাৰেশ্যন হৈ গ'ল তাৰ পিছত which would leave her bedridden for almost a year মোক লাগে পেইণ্টিংখন কি আৰু এই পেইণ্টিংখন যোৱা কেইবছৰমান আগৰ পৰা কোনখন বিখ্যাত অসমীয়া গ্ৰন্থৰ পৰা আমাৰ মাজত আছে মানে আমি পাইছো so which painting মোক পেইণ্টাৰজনৰ নাম নালাগে মোক পেইণ্টিংখনৰ নাম লাগিব দুটা পাৰ্ট আৰু কোনখন কিতাপত পাইছো কোন কিতাপ অসমীয়া বিখ্যাত কিতাপ এখনৰ জৰিয়তে পেইণ্টিংখন বিখ্যাত হ'ল পুনৰ বাতৰিত আহিল মানে হে আৰু আমাৰ মাজত পুনৰ পপুলাৰ হ'ল মানে আৰু 5 4 3 2 1 pounds close direct to team A plus 10 to team C brilliant pounds plus 10 to team F plus 10 to team F plus 10 to team D team C D আৰু F এ 10 নম্বৰ কে আছে A লৈ পোনপটীয়া প্ৰশ্ন name of the painting is the wounded deer আৰু মৰিয়াম অষ্টিন অথবা হীৰা বৰুৱা অৰুপা পতংগীয়া কলিতাৰ যিখন সাহিত্য একাডেমি বঁটা পাইছিল তাৰ বেটুবাদত আছিল হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ টিমে মৰিয়াম অষ্টিন অথবা হীৰা বৰুৱা অৰুপা পতংগীয়া কলিতা বাইদেউৰ যিখন কিতাপ সেইখন কিতাপে সাহিত্য একাডেমি বঁটা পাইছিল তাত যিখন ইয়েছ নেক্সট প্লিজ এনসাৰ এইখন পেইণ্টিং wounded deer আঘাতপ্ৰাপ্ত হৰিণাটো মানে আৰু wounded deer মোক কোনোবা লিখিছিল মানে নলবাৰী কলেজত আঘাতপ্ৰাপ্ত হৰিণাটো বুলি মই মানে স্পিচলেছ হৈ গৈছিলোঁ মানে হাইডৰ সাংঘাতিক ট্ৰান্সলেশ্যন মানে আৰু চ' এইখন কিতাপৰ মোৰ পেইণ্টিংখন বাতৰি শিৰোনামাত আছিল 10 নম্বৰ পাইছে তেখেতসকলে মোক স্কোৰটো এবাৰ জানি ল'ব বিচাৰিছোঁ মই আৰু 18টা প্ৰশ্ন মোষ্ট প্ৰবলি 18টা 19টা প্ৰশ্ন আছে মই 40 মিনিট আধা ঘণ্টা ঠিক কৰিম মাইক্ৰোফোন এটা দিলে হ'ল দাদা মাইক্ৰোফোন এটা দিলে হ'ল বিকাশে স্কোৰসমূহ ক'ব প্ৰথম ৰাউণ্ডৰ অন্তত টিম এ পাইছে 80 নম্বৰ টিম বি -5 টিম চি 80 টিম ডি 15 টিম এ কিমান 80 টিম এ ইজ অন 80 80 নম্বৰ ঠিকে আছে বি -5 টিম চি 80 টিম ডি 15 টিম ডি 15 টিম ই 10 টিম ই 10 টিম এফ 45 80 45 10 এনিথিং ক্যান হ্যাপেন আৰু বহুখিনি আছে মানে কেতিয়াবা এটা কোৱেশ্চন ভেৰি হৈ যায় বাৰু ইটস ফাইন আৰু আমাৰ স্কোৰাৰ ভাল আছে মানে আৰু